এতিয়া আপোনালোকক মই এটা ভাল আঁচনিৰ কথা কম, আপোনালোকে শুনিব আৰু ৰাতি গৈ চিন্তা কৰিব। সিৰিয়াস কথা। এতিয়া আমাৰ ঘৰত এখন ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ডত আমি 5 কেজি চাউল পাওঁ, উজ্জ্বলা গেছ পাওঁ আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ। 5 লাখ টকালৈকে আমি বছৰত বিনামূলীয়া চিকিৎসা পাওঁ। এতিয়া মই কি কলো যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালত আমি অৰুণোদয় দিম। এইখিনিতো হৈ গল। কিন্তু এতিয়া চিন্তা কৰক, প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়ালত এজন মুৰব্বী মানুহ থাকে, যোনে ঘৰখনৰ কাৰণে উপাৰ্জন কৰে। তেওঁ দেউতাও হ'ব পাৰে, ঘৰৰ ডাঙৰ ল'ৰাটোও হ'ব পাৰে। এতিয়া কিবা কাৰণত যদি এই মূল উপাৰ্জনকাৰী ব্যক্তিজন দুৰ্ঘটনা হ'ল, কিবা হ'ল, ভগৱানে নকৰক, মৃত্যু মুখত পৰিলে, পৰিয়ালটোৰ অৱস্থা পানী ধান নচৰা হয়নে নহয়? হবনে নাই? এতিয়া কোন মৰিব, কোন জীয়াই থাকিব, এইটোতো নেদেখাজনৰ কথা, ময়ো ক'ব নোৱাৰো। কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজনে এটা যদি ইন্সুৰেন্স কৰি থৈ দিয়ে, মানুহজনৰ কেতিয়াবা মৃত্যু মুখত পৰিলেও ঘৰখনত কিছু টকা আহিব, ঘৰখন চলিব পাৰিব। ইন্সুৰেন্স কৰিব বহুতে নোখোজে, কাৰণ প্ৰিমিয়াম দিব লাগে। প্ৰিমিয়াম দিবৰ কাৰণে টকা ক'ত পাব? এইবাৰ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰে প্ৰিমিয়াম দি ইন্সুৰেন্স কৰাই দিব। ভগৱানে নকৰক, যদি মানুহজনৰ বেমাৰ হয়, মানুহজনৰ মৃত্যু মুখত পৰে, এই ইন্সুৰেন্সখন লৈ গলে ইন্সুৰেন্স কোম্পানীৰ পৰা নমিনীজনে টকা পাব পাৰিব। এক্সিডেন্ট হলেও এক্সিডেন্ট ইন্সুৰেন্সো পাব পাৰিব। এইবিলাক কথা আগত অসমত কোনেও চিন্তা কৰা নাছিল। লাখপতি বাইদেউ, অৰুণোদয়, টকা নিদিয়াকৈ চাকৰি আৰু পৰিয়ালৰ মুৰব্বীজনক ইন্সুৰেন্স কোনেও চিন্তা কৰা নাছিল। কোনে চিন্তা কৰিছে? নৰেন্দ্ৰ মোদীয়ে কৰিছে, বিজেপিৰ চৰকাৰখনে আপোনালোকৰ কাৰণে কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আমি আৰু চিন্তা কৰো যে কেনেকে দুখীয়া আৰু নিম্ন মধ্যবিত্ত সমাজখনৰ উন্নতি হ'ব পাৰে। 135 টকা বাগিচাৰ মজদুৰি আছিল মই মুখ্যমন্ত্ৰী হোৱাৰ আগত। 2 বছৰৰ ভিতৰত আজি মজদুৰি 252 টকা হ'ল। আজি ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়, টকা পইচা দিব নালাগে। অফিচ বিলাকত লাহে লাহে দুৰ্নীতি কমি কমি আহি আছে। আজি গাঁৱে ভূঞে নাৰ্ছিং কলেজ, মেডিকেল কলেজ খুলিছে। আমাৰ গাঁৱৰ ছোৱালী বিলাকে আজি সপোন দেখিব আৰম্ভ কৰিছে। এতিয়া ছোৱালী বিলাকেও বিচাৰে যে আমি কলেজত পঢ়িব যাম। কলেজত নামভৰ্তি বিনামূলীয়া, স্কুটি পায়, চাইকেল পায়, কিন্তু কলেজত অহা যোৱা কৰিবৰ বাবে আমাক টকা লাগে। কিতাপ কিনিবৰ কাৰণে টকা লাগে। দেউতাক মাকে ঘৰৰ ল'ৰা ছোৱালী দুইটাকে পঢ়াব নোৱাৰে। সপোনবিলাক আধাতে মৰহি যায়। এতিয়া আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে
যে ঘৰৰ ল'ৰাজনক দেউতাক মাকে পঢ়াব, কিন্তু ঘৰৰ ছোৱালীটোক মামাই পঢ়াব। কেনেকে? এইবাৰ মেট্ৰিক পৰীক্ষাত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, তেওঁলোকৰ নামভৰ্তি বিনামূলীয়া হ'ব আৰু তাৰ লগত তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকা সোমাই দিম, যাতে অহা যোৱাৰ চিন্তাও নাথাকে। যোনে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰীত নাম লগাব, সেই ছোৱালীৰ বেংক একাউণ্টত আমি 12,500 টকা দিম আৰু যোনে ইউনিভাৰ্চিটিত নাম লগাব, তাৰ বেংক একাউণ্টত আমি সেই ছোৱালীজনীৰ বেংক একাউণ্টত আমি 25,000 টকা আমি সোমাই দিম।